Morning viewers, how are you? Hope all of you are fine. আজি আমি এক নতুন বিষয় আলোচনা কৰিব লৈছো। বিষয়টো হৈছে আমি প্ৰায়ে এটা অভিযোগ শুনা পাওঁ যে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ইংৰাজী বিষয়টো বৰ টান। এই বিষয়টোৰ প্ৰতি তেওঁলোকৰ বৰ ভয়। আসলতে এই কথাটো কিমান সঁচা? আমি সকলোৱে জানো যে ইংৰাজী আমাৰ মাতৃভাষা নহয়, ই এক বিদেশী ভাষাহে। প্ৰযুক্তিবিদ্যাৰ বহুল প্ৰয়োগৰ সময়ত ইংৰাজীৰো বহুল প্ৰচাৰ হোৱা দেখা যায়, বহুল ব্যৱহাৰ হোৱা দেখা যায়। তাৰোপৰি ৰাষ্ট্ৰসংঘৰ ৬টা অফিচিয়েল লেংগুৱেজৰ ভিতৰত ইও অন্যতম। ইংৰাজী ভাষাৰ গুৰুত্ব সম্পৰ্কে পণ্ডিত জৱাহৰলাল নেহৰুৱে কোৱা এষাৰ কথা মনত পৰিছে। তেখেতে কৈছিল, ইংলিছ ইজ দ্য উইণ্ডো টু দ্য ৱৰ্ল্ড। যেনেকৈ ঘৰৰ খিৰিকীখন খুলি দিলেই আমি বাহিৰৰ পৃথিৱীখন দেখা পাওঁ, ঠিক তেনেকৈ ইংৰাজী বিষয়টোৰ ওপৰত বা ইংৰাজী ভাষাটোৰ ওপৰত আমাৰ দখল থাকিলে আমি বাহিৰৰ পৃথিৱীখন চিনি পোৱাত বা বুজি পোৱাত বৰ সহজ হয়। আমি এই কথা জানো যে অসমীয়া ভাষাৰ বৰ্ণমালা বা হিন্দী ভাষাৰ বৰ্ণমালাত মুঠ যিমানটা বৰ্ণ আছে, তাৰ বিপৰীতে ইংৰাজী ভাষাৰ বৰ্ণমালাত বৰ্ণৰ সংখ্যা আধাহে। আৰু অসমীয়া শব্দ লিখোঁতে আমি যিবোৰ আকাৰ, ইকাৰ, দীৰ্ঘ ইকাৰ আদি মাত্ৰাবোৰ ব্যৱহাৰ কৰিবলগা হয়, ইংৰাজীত সেইবিলাকৰ ব্যৱহাৰ নাই। তেন্তে ইংৰাজী ভাষাৰ প্ৰতি বা ইংৰাজী বিষয়টোৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভয়ৰ কি কাৰণ হ'ব পাৰে? আহকচোন বাৰু এটা কাহিনীৰ মাজেৰে আমি এই কথাখিনি বুজিবৰ চেষ্টা কৰোঁ। এবাৰ এজন মানুহ ক'ৰবালৈ ফুৰিব গ'ল। ফুৰিব যাওঁতে তেখেতে ৰাস্তাৰ কাষত এটা প্ৰকাণ্ড হাতী মিহি শিকলি এডালেৰে বান্ধি থোৱা দেখা পালে। তেতিয়া ফুৰিব যোৱা মানুহজনৰ মনত এক প্ৰশ্ন উদয় হ'ল, ইমান প্ৰকাণ্ড হাতী এটাই এই মিহি শিকলিডাল ছিগিব নোৱাৰে নেকি? তেখেতে নিজৰ মনৰ যি কৌতূহল সেয়া দমাব নোৱাৰি হাতীৰ মালিকক সুধিলে, কওকচোন বাৰু আপোনাৰ এই প্ৰকাণ্ড হাতীয়ে এই মিহি শিকলিডাল ছিঙিব নোৱাৰে নেকি? হাতীৰ মালিকজনে ক'লে, নাই, নোৱাৰে। বাটৰুৱাজনৰ মনত কৌতূহল আৰু বাঢ়িলহে। মনৰ উৎসুকতা দমাব নোৱাৰি আকৌ সুধিলে, কওকচোন বাৰু এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে? তেতিয়া হাতীৰ মালিকজনে আকৌ ক'লে, আচলতে এই প্ৰকাণ্ড হাতীটো যেতিয়া পোৱালি আছিল, তেতিয়া মই এই মিহি শিকলিডালেৰে বান্ধি ৰাখিছিলোঁ। তেতিয়া ছিঙিব চেষ্টা কৰিছিল, কিন্তু ছিঙিব পৰা নাছিল। আৰু তাৰ মনত যি ভয় সোমাইছিল সেয়া এতিয়াও বিৰাজমান। তাৰপিছত এই শিকলিডাল ছিঙিবৰ কাৰণে কোনোদিনে চেষ্টাই নকৰিলে। ঠিক একেদৰেই আমাৰ মনতো ইংৰাজী বিষয়টোৰ প্ৰতি হয়তো কোনোবা পৰ্যায়ত ভয় সোমাইছিল। মনত খোপনি পোতা এই ভয়ে পৰৱৰ্তী পৰ্যায়ত এই বিষয়টো আমি হয়তো কোনোদিনে চেষ্টাই নকৰিলোঁ। হয়তো চেষ্টা কৰিলে ইংৰাজী বিষয়টি আন বিষয়বোৰৰ দৰে সহজ হৈ পৰিলেহেঁতেন। এতিয়া এই বিষয়টিৰ প্ৰতি আমাৰ যি অহেতুক ভয়, শংকা আছে, এই শংকা বা ভয় আমি কিদৰে দূৰ কৰিব পাৰোঁ, এই সম্পৰ্কে মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ সৈতে আলোচনা কৰিম। সম্পূৰ্ণভাৱে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকৰ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। থেংক ইউ।